নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, জন্ম আৰু মৃত্যু আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্য। যিয়ে এই সংসাৰলৈ আহিব, এদিন নহয় এদিন তেওঁ এই সংসাৰ এৰি থৈ যাবগৈ লাগিব। আমাৰ মাজৰে এনেকুৱা বহু ব্যক্তি আছে, বহু মানুহ আছে যিয়ে নিজৰ আপোনজনৰ মৃত্যু একেবাৰে ওচৰৰ পৰা দেখা পাইছে। লগতে এনেকুৱা আমাৰ মাজত বহুতো ব্যক্তি আছে যিয়ে আপোনজনক মৃত্যু হোৱাৰ পাছতো তেওঁলোকে মাজে মাজে সপোনত দেখা পায়। প্ৰিয় দৰ্শক, এই যে সংসাৰৰ পৰা গুচি যোৱা জনক সপোনত দেখা পোৱা যায়, ইয়াৰ দ্বাৰা মানুহক কিহৰ সংকেত বহন কৰে, কি সংকেত আচলতে প্ৰদান কৰে, ইয়াৰ বিষয়ে বিভিন্ন গ্ৰন্থসমূহত কি কোৱা হৈছে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি তাৰ বিষয়ে আপোনালোকৰ লগত ক'ব খুজিছো। প্ৰিয় দৰ্শক, জীৱনত মানুহে সপোনত বহুতো বস্তু দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, মৃত ব্যক্তিসকলক যদি সপোনত দেখা পোৱা যায় তেতিয়াহ'লে কি হয়, তাৰ বিষয়ে প্ৰাচীন গ্ৰন্থসমূহৰ ভিতৰত অন্যতম গ্ৰন্থ স্বপ্ন শাস্ত্ৰই ইয়াৰ বিষয়ে কি কৈছে, স্বপ্ন শাস্ত্ৰৰ অনুসৰি আমি আজিৰ ভিডিঅ'টোত আপোনাক এই কথাখিনি ক'বৰ বাবে আগবাঢ়িছো। প্ৰিয় দৰ্শক, প্ৰাচীন কালত ঋষি-মুনি সকলে বহু বছৰ ধ্যান আৰু তপস্যা কৰি তপস্যাৰ বলতেই ব্ৰহ্মাণ্ডৰ সেইবোৰ ৰহস্যৰ বিষয়ে কোৱা হৈছিল, যিবোৰ আপুনি স্বপ্ন শাস্ত্ৰত জ্ঞান লাভ কৰিব পাৰিব। আজি আমি যিখিনি আপোনালোকৰ লগত মৃত ব্যক্তিসকলক সপোনত দেখিলে কি হয়, ইয়াৰ আচল ৰহস্য কি বা সংকেত আপোনাক কি দিব বিচাৰে, তাৰ বিষয়ে আমি স্বপ্ন শাস্ত্ৰৰ অনুসৰিয়ে প্ৰতিটো কথা শ্বেয়াৰ কৰিব খুজিছো। আমি সপোনত দেখা প্ৰতিটো বস্তুৰে বেলেগ বেলেগ অৰ্থ বহন কৰে। যেনে ধৰক প্ৰিয় দৰ্শক, সপোনত আপুনি মৃত এজন ব্যক্তিক দেখা পোৱা, বা প্ৰিয় দৰ্শক, মৃত আপোনজনে সপোনত আহি আপোনাৰ ওচৰত দুখ কৰি যদি কান্দে তেতিয়াহ'লে ইয়াৰ অৰ্থ কি হয়? নাইবা মৃত আপোনজনে আপোনাৰ ওচৰলৈ আহি যদি সপোনত যদি কিবা ক'ব বিচাৰে বা আপোনাৰ ওচৰত হাঁহি হাঁহি কিবা কয়হি, তেতিয়াহ'লে ইয়াৰ অৰ্থ কি হয়? এই সকলোবিলাক সপোনৰ অৰ্থ বেলেগ বেলেগ হয়। ইয়াৰ পৰা আমি কিছুমান সংকেত লাভ কৰিম, যিবোৰ আপোনাৰ মৃত আপোনজনে আপোনাক দিব খুজিছে। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি সপোনত মৃত ব্যক্তিসকলক দেখিছে, পিতৃ-মাতৃক যদি সপোনত দেখিছে, নাইবা আপোনাৰ আপোনজনক দেখিছে, তেতিয়াহ'লে আপুনি ইয়াৰ অৰ্থসমূহ যদি প্ৰকৃতাৰ্থে শাস্ত্ৰৰ অনুসৰি জানিব বিচাৰে, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ আগতে আপোনাক এটা অনুৰোধ, আপুনি এই ভিডিঅ'টো আমাৰ কোন ঠাইৰ পৰা চাই আছে নিশ্চয় তলৰ কমেন্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে অনুগ্ৰহ কৰি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে প্ৰতিদিনে আপুনি এটা শাস্ত্ৰ সম্বন্ধীয় নজনা কথা জানিব পাৰে এই চেনেলটোৰ জৰিয়তে। যদি প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা কৰে, তেতিয়াহ'লে আপুনি ইয়াৰ অৰ্থসমূহ, আচল কাৰণসমূহ আপুনি নজনাকৈ সদায় থাকি যাব, আৰু যাৰ ফলত আপুনি মৃত ব্যক্তিক দেখা পালে সপোনত, বা কিবা এটা ক'লেহি, আপোনাক কিবা এটা বিচাৰিলে, বা আপোনাৰ ওচৰত যদি তেওঁ আহি কান্দেহি বা হাঁহেহি, তেনে ক্ষেত্ৰত আপোনাৰ মনত ভয় সোমাই যাব, আপোনাৰ মনত সন্দেহৰ ভাৱ থাকি যাব। গতিকে আপুনি যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয়, তেতিয়াহ'লে আপুনি ইয়াৰ অৰ্থসমূহ জানি লৈ আপুনি সঠিক কাম বা কৰ্ম কৰিব পাৰিব, যাৰ ফলস্বৰূপে আপুনি মৃতকৰ অসীম কৃপা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যেতিয়া আমি সপোনত পূৰ্বপুৰুষ বা মৃত ব্যক্তিসকলক দেখা পাওঁ, তাৰ মাধ্যমেদিয়ে আমি আমাৰ ভৱিষ্যতৰ বিষয়ে আমি বহুতো উমান জানিব পাৰো, বহুতো কথা জানিব পাৰো। বহুতেই নিজৰ স্বৰ্গগামী পিতৃ-মাতৃক দেখা পায় সপোনত, আৰু বহুতেই
সপোনত সৰু সৰু ল'ৰা ছোৱালীক দেখা পায়। আনকি কিছুমানে সপোনত নিজৰ ককাক আইতাকক দেখিবলৈ পায়। যদি প্ৰিয় দৰ্শক আমি এইবোৰৰ গভীৰতাৰ মাজলৈ সোমাই যাওঁ, তেতিয়াহ'লে এই সপোনসমূহৰ অৰ্থসমূহ আমি জানিব পাৰিম। শাস্ত্ৰই কৈছে যে সপোনে আমাৰ ভৱিষ্যতৰ লগত জড়িত বিশেষ কিছুমান সংকেত প্ৰদান কৰে। প্ৰিয় দৰ্শক, সপোনত আমি বিভিন্ন সময়ত এনেকুৱা মৃত ব্যক্তিকো দেখা পাওঁ, যিবোৰ ব্যক্তিক আমি কেতিয়াও চিনিয়ে নাপাওঁ, যিবোৰ ব্যক্তিক আমি কেতিয়াও দেখাই পোৱা নাছিলো। তেনেকুৱা ব্যক্তিসকলকো আমি কেতিয়াবা সপোনত দেখা পাওঁ। প্ৰিয় দৰ্শক, এইবোৰৰ মাজতো আছে কাৰণ। ব্ৰহ্মাণ্ডই আমাক কিবা নহয় কিবা এটা ক'ব বিচাৰিছে সপোনৰ জৰিয়তেই। যিবোৰ যদি মানুহে সঠিকভাৱে বুজি লয়, তেতিয়াহ'লে সেই সপোনটোৰ ভাল ফল লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। আমি দিনৰ দিনটো কি ভাবিছো তাৰ ওপৰত সপোনে কোনো ধৰণৰ নিৰ্ভৰ নকৰে। যদি প্ৰিয় দৰ্শক এনেকুৱাই হ'লহেঁতেন, তেতিয়াহ'লেতো আমি সপোনতেই আমাৰ আত্মীয় স্বজনক, আপোনজনক আমি সদায় সপোনতেই দেখা পাই থাকিলোহেঁতেন। কিন্তু প্ৰিয় দৰ্শক, মৃত আত্মীয় স্বজনক, আপোনজনক আমি সপোনত কেতিয়াবাহে দেখা পাওঁ, সদায় কিন্তু নেদেখো। বাকী সকলো সপোন আপুনি পাহৰি গ'লেও চাবচোন প্ৰিয় দৰ্শক, আপুনি সপোনত দেখা মৃত আত্মীয় স্বজনৰ সপোনসমূহ তেওঁলোকক আপুনি কেতিয়াও পাহৰি নাযায়। কেতিয়াবা বাৰু আপোনাৰ মনলৈ এইবোৰ প্ৰশ্ন আহিছেনে? কিয় বাৰু আমি এনেকুৱা সপোনবোৰ দেখা পাওঁ? যিজন ব্যক্তিয়ে এই সংসাৰ এৰি আমাক এৰি থৈ গুচি যায়, তাৰ পাছত কিয় সপোনত আহি সেই ব্যক্তিসকলে, মৃত ব্যক্তিসকলে আমাক সপোনত আহি কিয় দৰ্শন দিয়ে? আচলতে ইয়াৰ আচল ৰহস্য কি? কেতিয়াবা যদি কোনো ব্যক্তিৰ অকাল মৃত্যু হয়, তেতিয়াহ'লে তেওঁৰ কথা কিয় মনলৈ বাৰে বাৰে আহি থাকে? আৰু সপোনতো তেওঁক কিয় দেখা পাওঁ? যদি প্ৰিয় দৰ্শক কোনো ব্যক্তিৰ বেমাৰৰ পাছত তেওঁৰ মৃত্যু হয় আৰু যদি আপুনি সপোনত সেই ব্যক্তিজনৰ বেমাৰ ভাল হোৱা দেখা পাইছে, তেতিয়াহ'লে ইয়াৰ অৰ্থ বা সংকেত হৈছে প্ৰিয় দৰ্শক, সেই ব্যক্তিজন কোনোবা এটা ভাল স্থানত পুনৰ জন্ম লাভ হৈছে। এই সপোনৰ মাধ্যমেৰে মৃত ব্যক্তিজনে আপোনাক এইটোৱেই সংকেত দিব বিচাৰিছে যে আপুনি আৰু তেওঁৰ কথা ভাবি যাতে দুখ কৰি নাথাকে। স্বপ্ন শাস্ত্ৰই এনে সপোনবোৰক আচ্ছা সপোন বুলি অভিহিত কৰিছে। আনহাতে যদি কোনো সুস্থ ব্যক্তিৰ মৃত্যু হয় আৰু যদি আপুনি সপোনত সেই ব্যক্তিজনৰ বেমাৰ হোৱা দেখা পাইছে, তেতিয়াহ'লে এই সংকেতৰ অৰ্থ বা সংকেত হৈছে আপোনাক সেই ব্যক্তিজনে সপোনৰ জৰিয়তেই কিবা তেওঁ ইচ্ছাৰ বিষয়ে ক'ব খুজিছে আৰু তেনেকুৱাত আপুনি তেওঁক বুজিবলৈ চেষ্টা কৰিব লাগে। আপুনি তেতিয়া বুজিব লাগিব যে সেই ব্যক্তিজনৰ মৃত্যু হোৱাৰ পূৰ্বেই আগতেই তেওঁ কিবা ইচ্ছা আছিল নেকি? যিবোৰ ইচ্ছা তেওঁ জীৱিত কালত পূৰ্ণ কৰিব বিচাৰিছিলে, কিন্তু জীৱিত অৱস্থাত তেওঁ সেইবোৰ আশা ইচ্ছা পূৰ্ণ কৰিব নোৱাৰিলে। যদি তেওঁ জীৱিত হৈ থকাৰ সময়ত তেওঁৰ মনৰ ইচ্ছাসমূহ আপুনি জানে বা জানিছিলে, তেতিয়াহ'লে আপুনি সেই ইচ্ছাসমূহ পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া স্বৰ্গগামী ব্যক্তিজনৰ আত্মাই চিৰশান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত সুখ সমৃদ্ধি দুগুণে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। যদি প্ৰিয় দৰ্শক ইয়াৰ বিপৰীতে আপুনি সেই মৃত ব্যক্তিজনৰ ইচ্ছাসমূহ জনাৰ পাছতো যদি আপুনি পূৰ্ণ কৰিবলৈ চেষ্টা কৰা নাই বা পূৰ্ণ নকৰে, তেতিয়াহ'লে আপুনি জীৱনত বিভিন্ন সংকটত পৰিব পাৰে। যদি প্ৰিয় দৰ্শক কোনো জীৱিত মানুহক যদি আপুনি সপোনত মৃত্যু হোৱা দেখা পায়, তেতিয়া চাগে আপোনাৰ মনত ভয় সোমায়, সঁচাকৈ সপোনটো ফলিয়াব নেকি? জীৱিত ব্যক্তি এজনক যদি মৃত হোৱা সপোনত দেখা পায়, ইয়াৰ অৰ্থ বা সংকেত কি? স্বপ্ন শাস্ত্ৰই ইয়াৰ বিষয়ে কি কৈছে, আহক জানি লওঁ।
স্বপ্ন শাস্ত্ৰৰ অনুসৰি কোনো জীৱিত ব্যক্তিক যদি আপুনি সপোনত মৃত্যু হোৱা দেখা পাইছে, তেতিয়াহ'লে স্বপ্ন শাস্ত্ৰৰ অনুসৰি ইয়াৰ অৰ্থ বা সংকেত হৈছে সেই ব্যক্তিজনৰ আয়ু বৃদ্ধি হৈছে আৰু তেওঁ দীৰ্ঘায়ু লাভ কৰে। প্ৰিয় দৰ্শক, আমি বহুতেই স্বৰ্গগামী মৃত ব্যক্তিসকলক আমি সপোনত দেখা পাওঁ, কিন্তু সপোনত দেখাৰ পাছতো তেওঁলোকে আহি আমাক একো নকয় আৰু সেইবাবে আমি এই সপোনৰ অৰ্থ কি বুজিব নোৱাৰো। কিন্তু প্ৰিয় দৰ্শক, স্বপ্ন শাস্ত্ৰৰ অনুসৰি ইয়াৰ বিষয়ে সুন্দৰকৈ কোৱা হৈছে। যদি সপোনত কোনো মৃত ব্যক্তি আহি আপোনাক একো নোকোৱাকৈ গুচি যায়, তেতিয়াহ'লে ইয়াৰ অৰ্থ বা সংকেত হৈছে আমাৰ জীৱনৰ গতিবিধিৰ প্ৰতি তেওঁলোকে আমাক সোঁৱৰাই দিছে। আমি কোন পথেৰে আগবাঢ়ি গৈ আছো জীৱনত, ভাল পথেৰে নে বেয়া পথেৰে, তাক বিচাৰ কৰিবৰ বাবে আপোনাক সোঁৱৰাই দিয়ে এই সময়তে। গতিকে আপুনি ইয়াৰ প্ৰতি নিজেই লক্ষ্য ৰাখিব। যদি প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ স্বৰ্গগামী পিতৃ মাতৃক সপোনত দেখা পায় আৰু যদি তেওঁলোকে আপোনাক একো নোকোৱাকৈ একো নিবিচৰাকৈ আশীৰ্বাদ দি গুচি যায়, তেন্তে আপুনি বুজি ল'ব আপোনাৰ দ্বাৰা কিবা এটা ভাল কাম হ'বলৈ গৈ আছে আৰু সেই কৰ্মত আপুনি নিশ্চয় সফলতা লাভ কৰিবই, সফল হ'বই হ'ব। যদি প্ৰিয় দৰ্শক, আপুনি মৃত ব্যক্তিসকলক সপোনত যদি হতাশ হৈ থকা দেখা পায়, মন মাৰি থকা দেখা পায়, ভয় খোৱা আৰু উদাস হৈ থকা যদি দেখা পায়, তেতিয়াহ'লে স্বপ্ন শাস্ত্ৰৰ অনুসৰি ইয়াৰ অৰ্থ হৈছে আপোনাৰ দ্বাৰা কৰা কৰ্মত মৃত ব্যক্তিসকল প্ৰসন্ন নহয়, সন্তুষ্ট নহয়, উদাস। সেইবাবেই আপুনি যি কৰ্ম কৰি আছে সেই কৰ্ম এৰি দিয়াটো উচিত। কিয়নো প্ৰিয় দৰ্শক, ইয়াৰ পৰিণাম কেতিয়াও ভাল নহয়। আপুনি ইয়াৰ ফল কেতিয়াও ভাল নাপাব যেতিয়া মৃত ব্যক্তিসকল সন্তুষ্ট হৈ নাথাকে। লগতে প্ৰিয় দৰ্শক, আৰু কেতিয়াবা মৃত ব্যক্তিসকলে সপোনত আহি আমাৰ পৰা কিবা বস্তু বিচৰাও আমি সপোনত দেখা পাওঁ। তেওঁলোকে মুখেৰে একো নকৰে, কিন্তু আমি তেনেকুৱাই এটা আভাস লাভ কৰোঁ। এনেকুৱা লাগে যে তেওঁলোকৰ গাত কোনো বস্ত্ৰ নাই, কোনো কাপোৰ নাই, চেন্দেল নাই আৰু তেওঁলোক বহুত ভোকত থকা যেন অনুভৱ হয়। এনেকুৱা লাগে যে মৃত ব্যক্তিসকলে সপোনত আহি আমাক কিবা এটা বিচাৰিছে। এনে পৰিস্থিতিত প্ৰিয় দৰ্শক, আপুনি সেই বস্তুটো যিমান পাৰে সোনকালে আপুনি ব্ৰাহ্মণ দৰিদ্ৰ ব্যক্তিক, আপুনি অসহায় মানুহক দান কৰিবলৈ চেষ্টা কৰিব। নাইবা আপুনি মন্দিৰত গৈ এই মৃত ব্যক্তিজনৰ উদ্দেশ্যে আপুনি আত্মাৰ সদ্গতিৰ বাবে কামনা কৰি বস্তুটো আপুনি মন্দিৰতো দান কৰিব পাৰে। যিজনে এনে সপোন দেখিব সেই ব্যক্তিজনে দান কৰাৰ সময়ত মৃত ব্যক্তিজনৰ নামত দান কৰিব আৰু মৃত ব্যক্তিজনৰ আত্মাৰ চিৰশান্তি আপুনি কামনা কৰি বস্তুকেইপদ দান কৰিব। যদি এই কাম কৰিব পাৰে, তেতিয়া আপোনাৰ ইচ্ছাসমূহ অতি কম দিনতে পূৰ্ণ হৈ পৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, যদি আপুনি সপোনত মৃত আত্মীয়স্বজনক আপোনাৰ ঘৰৰ আশে-পাশে থকা দেখা পায়, আশে-পাশে ঘূৰি থকা দেখা পায় সপোনত, তেতিয়াহ'লে ইয়াৰ অৰ্থ শাস্ত্ৰৰ অনুসৰি হৈছে এই মৃত আত্মীয়স্বজনে আপোনাৰ ঘৰৰ মোহ এতিয়াও এৰিবই পৰা নাই। যদি আপুনিও এনেকুৱা উমান পাইছে, তেতিয়াহ'লে আপুনি অমাৱস্যাৰ দিনা মৃতকৰ উদ্দেশ্যে আপুনি পিতৃশান্তি কৰিব লাগে। লগতে আপুনি অসহায় ব্যক্তি, ব্ৰাহ্মণ আৰু গৰুক আপুনি ভোজন কৰাব লাগে। এনেকুৱা কৰিলে আপোনাৰ পিতৃগণ প্ৰসন্ন হ'ব। সনাতন ধৰ্মৰ অনুসৰি যিমান দেৱ দেৱতা আছে আৰু বা পূৰ্বপুৰুষসকল আছে, তেওঁলোকে আমাৰ ওপৰত কিবা নহয় কিবা এটা ইচ্ছা ৰাখেই। যদি মৃত ব্যক্তিসকলৰ কিবা নহয় কিবা ইচ্ছা থাকে, আধৰুৱা ইচ্ছা থাকে, তেতিয়াহ'লে আমাক সপোনত আহি কিবা নহয় কিবা এটা সংকেত দি সেই ইচ্ছাৰ বিষয়ে ক'ব খোজে আৰু তাৰ বাবে আমাক কিবা নহয় কিবা ধৰণে সংকেত বহন কৰে। যদি মানুহে এই সংকেতসমূহ বুজি ল'ব পাৰে, ভালদৰে জানি ল'ব পাৰে, তেন্তে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ
আগমন হ'ব আৰু তেতিয়া আপুনি মৃত আত্মাৰ সদ্গতিৰ বাবে বা চিৰশান্তিৰ বাবে আপুনি সঠিকভাৱে কৰ্ম কৰিব পাৰিব। প্ৰিয় দৰ্শক, এইসমূহ কথা আমি মনে সাজি কোৱা কথা নহয়। এইসমূহ কথা প্ৰাচীন গ্ৰন্থসমূহৰ অন্যতম স্বপ্ন শাস্ত্ৰৰ অনুসৰি আমি প্ৰতিটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। স্বপ্ন শাস্ত্ৰত কোৱা এই কথাসমূহ যুগে যুগে মানুহে বিশ্বাস কৰি পালন কৰি আহিছে। গতিকে আপুনি বিশ্বাস কৰে নে নকৰে সেয়া আপোনাৰ ব্যক্তিগত কথা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।